যদি আপুনি অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে অৰুণোদয় আঁচনি যিটো ফৰ্ম আছে বা আপোনালোকে এপ্লাই কেতিয়া কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে আপোনালোকে গম পাব যে আপোনালোকৰ অৰুণোদয় আঁচনিটো কেতিয়া এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাৰ ফৰ্মটো কোনটো তাৰিখে দিয়া হ'ব। তো এপ্লাই প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই, তো আৰম্ভ কেইদিন পাছত হ'ব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালেহে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো আপোনালোকে শুনিব পাৰিব। তো অৰুণোদয় 3.0 যিটো আঁচনি আছে আমাৰ অসমত কিন্তু এটা ডাঙৰ আঁচনি। তো আপোনালোকে এই অৰুণোদয় আঁচনি যিটো ফৰ্ম আছে ফৰ্মটো আপোনালোকে কোনটো তাৰিখে আপোনালোকে লাভ কৰিব। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কেইদিন আগতে ঘোষণা কৰিছিল 19 ছেপ্টেম্বৰত। তো আপোনালোকে এই ফৰ্মটো কেতিয়া এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকে ফৰ্মটো ক'ত পাব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। আৰু কোন মানুহে এই অৰুণোদয় 3ৰ বাবে আবেদন কৰিব পাৰিব, আবেদন প্ৰক্ৰিয়া কি গাইডলাইন দিয়া আছে সেই বিষয়ে কিন্তু আপোনালোকে আপোনালোকে জানিবলৈ পাৰিব। এই অৰুণোদয় আঁচনিটো হৈছে আমাৰ অসমত এটা ডাঙৰ আঁচনি। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো শুনক। আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ চিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ সেই ধৰণে অৰুণোদয় 3.0। তো আপোনালোকে শুনা পাইছে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে, 10 জানুৱাৰীৰ ভিতৰত আপোনালোকক যিটো অৰুণোদয় ফৰ্ম আছে সেই ফৰ্মটো দিয়া হ'ব। আৰু যিসকল পুৰাণ বেনিফিচিয়াৰী আছে সেই পুৰাণ বেনিফিচিয়াৰীসকলৰ এটা ৰিভিউ হ'ব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন